ওম শান্তি। আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাই পৰম পিতা পৰমাত্মাক সাৰথি কৰি আজি পৰমাত্মাৰ জ্ঞানৰ আধাৰত এক আধ্যাত্মিক জ্ঞানৰ কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ দ্বাৰা পৰমাত্মা প্ৰদত্ত আধ্যাত্মিক জ্ঞানৰ একোটা বিষয় আপোনালোকৰ আগত অৱগত কৰাৰ কথা ভাবিছোঁ। আজি আপোনালোকলৈ আগবঢ়াব খোজা বিষয়টো হৈছে মানুহে সংকল্প শক্তিৰ দ্বাৰা নিজৰ আন্তৰিক শক্তি কেনেকৈ বঢ়াব পাৰে। হাউ টু ইনক্ৰিজ আৱাৰ ইনাৰ পাৱাৰ বাই থট পাৱাৰ। কলিৰ শেষত বৰ্তমানৰ এই অৱস্থাটোত মানুহৰ এই আন্তৰিক শক্তি অৰ্থাৎ আত্মিক বল একেবাৰে কমি যোৱা দেখা গৈছে। ৰাজকীয় ভিক্ষাৰীৰ অৰ্থাৎ টকা পইচা সা সম্পত্তিৰে উভৈনদী হৈ থকা স্বত্তেও সুখ শান্তিৰ ভিক্ষাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। ইয়াৰ কাৰণ হ'ল আন্তৰিক শক্তিৰ অভাৱ। মানুহৰ টকা পইচা সা সম্পত্তি পদমৰ্যাদা এইবোৰ ভালেই হওক বা বেয়াই হওক একোটা শক্তি পাৱাৰ। মানুহে টকাৰে কিবা এটা ডাঙৰ কাম কৰিলে মানুহে কয় তেওঁ ধনৰ বলতে এইবোৰ কৰিব পাৰিছে। অৰ্থাৎ ধনটো এটা বল বা শক্তি। মানুহৰ পদমৰ্যাদা পজিশ্যনো এটা শক্তি। আমি মন্ত্ৰী গভৰ্ণৰ চিফ জাষ্টিচ প্ৰেছিডেণ্ট এনেধৰণৰ উচ্চ পদবীধাৰীৰ আগত কথা ক'বলৈ অলপ ভাবিবলগীয়া হয়। মনত যি আহে তাকে কৈ দিব নোৱাৰোঁ। সমীহ কৰি কথা ক'ব লাগে, কাৰণ তেওঁলোকৰ ওচৰত এটা পজিশ্যনৰ শক্তি থাকে। কিন্তু এই সকলোবোৰ আউটাৰ পাৱাৰ, তেনেকৈ যিমানবোৰ ফিজিকেল এনাৰ্জি আছে, বিদ্যুৎ শক্তি, পোহৰ শক্তি, তাপ শক্তি, চুম্বক শক্তি, মধ্যাকৰ্ষণ মহাকৰ্ষণ শক্তি ইত্যাদি ইত্যাদি, এই সকলোবোৰ আউটাৰ পাৱাৰ, বাহ্যিক শক্তি। আজি আমি আউটাৰ পাৱাৰবোৰৰ বিষয়ে আলোচনা কৰিব খোজা নাই। এইটো নহয় যে আমাক আউটাৰ পাৱাৰবোৰ নালাগে, লাগে। এইবোৰ অতি দৰকাৰী, নিতান্ত আৱশ্যকীয়, এইবোৰ উন্নতিৰ জখলা। কিন্তু আউটাৰ পাৱাৰ থাকিও যদি ইনাৰ পাৱাৰ নাথাকে তেন্তে মানুহ সুখী হ'ব নোৱাৰে। আৰু আনহাতে আউটাৰ পাৱাৰ নাথাকিলেও যদি ষ্ট্ৰং ইনাৰ পাৱাৰ থাকে মানুহে সহজে সুখী হ'ব পাৰে। ত্যাগতে ভাগ্য হয়। একো পাৰ্থিৱ সা সম্পত্তি টকা পইচা পদ পজিশ্যন নাথাকিলেও সেইজন ব্যক্তিয়ে সকলো বস্তুৰে ভৰপূৰ নিজকে এজন বেফিকৰ বাদশ্বাহ যেন অনুভৱ কৰিব পাৰে। আৰু যদি আউটাৰ এণ্ড ইনাৰ দুইটা পাৱাৰে থাকে তেওঁতো ৰাজাধিৰাজ হ'ব। সত্যযুগৰ লক্ষ্মী নাৰায়ণৰ এই দুইটা শক্তি সমানে ভৰপূৰ হৈ আছিল। তেওঁলোক যিমান পবিত্ৰ আছিল, তেওঁলোকৰ যিমান শক্তিশালী আন্তৰিক শক্তি আছিল, সিমানেই তেওঁলোক সমৃদ্ধিশালীও আছিল। আমি যদি আমাৰ ইনাৰ পাৱাৰটো ষ্ট্ৰং কৰিব পাৰোঁ তেন্তে আমি দুখ ফ্ৰী, চিন্তা ফ্ৰী, হতাশা ফ্ৰী, টেনশ্যন ফ্ৰী, এংগাৰ ফ্ৰী, অৰ্থাৎ এই নেগেটিভ ফ'ৰ্চবোৰৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰিম। আৰু আমাৰ জীৱনলৈ তন মন ধন, মানে শৰীৰৰ দ্বাৰা, মনৰ দ্বাৰা, মানসিক বা টকা পইচা ফাইনেন্সিয়েল, ধনৰ দ্বাৰা, সম্বন্ধ সম্পৰ্ক বা পৰিস্থিতিৰ যিমানেই সমস্যা, যিমানেই বিকৰাল ৰূপত নাহক কিয়, যদি আমি আমাৰ আন্তৰিক শক্তি শক্তিশালী কৰিব পাৰোঁ তেন্তে এই সমস্যাবোৰে এই শক্তিৰ আগত হাৰ মানি উভতি যাবলৈ বাধ্য হ'ব। এই শক্তিশালী আন্তৰিক শক্তিয়ে আমাক অংগদৰ দৰে অচল অটল কৰি তুলিব, যাক কোনো সমস্যাই লৰাব নোৱাৰিব। কোনো পৰিস্থিতি বা ব্যক্তিয়ে আমাক আমাৰ মাৰ্গদৰ্শনৰ পৰা বিচলিত কৰিব নোৱাৰিব। সেইবাবে পৰমাত্মাৰ জ্ঞানৰ আধাৰত আজি আমাৰ ইনাৰ পাৱাৰ, আন্তৰিক শক্তিৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই শক্তি কিয় বঢ়াব লাগে আৰু সংকল্প শক্তিৰ দ্বাৰা ইয়াক কেনেকৈ বঢ়াব পাৰি। আন্তৰিক শক্তি মানে আত্মাৰ শক্তি। আগতে আমি কেতিয়াও আমাৰ থট বা সংকল্পও যে এটা ডাঙৰ
শক্তি বা পাৱাৰ হ'ব পাৰে যি আমাৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে, সেই কথা কেতিয়াও ভবা নাছিলোঁ। সৰুৰে পৰা আমাক মা, দেউতা, দাদা, বাইদেউ, শিক্ষক, শিক্ষয়িত্ৰীয়ে বহু কথা শিকালে। কেনেকৈ কথা ক'ব লাগে, ডাঙৰক সন্মান কৰিব লাগে, সৰুক মৰম কৰিব লাগে, লোকক ঠগোৱা, মিছা কথা কোৱা, চুৰ কৰা, এইবোৰ পাপ কৰ্ম, সৎ চৰিত্ৰ, সৎ স্বভাৱ কেনেকৈ গঢ়িব লাগে ইত্যাদি ইত্যাদি বহু কথা। কিন্তু কোনেও আমাক কেনেকৈ ভাবিব লাগে তাক নিশিকালে। ভবাটোৰ ওপৰত কোনেও গুৰুত্ব নিদিলে। কাৰণ আমাৰ মনত উৎপন্ন হোৱা সংকল্পই কেনেকৈ আমাক উপকাৰ বা অপকাৰ কৰিব পাৰে তাক আমি নাজানিছিলোঁ। সেইবাবে মনত অকণো পাবন্ধি নলগোৱাকৈ আমি অনৰ্গল ভাবি গ'লোঁ। আমি ভাবিছিলোঁ মনৰ জগতখন আমাৰ নিজস্ব সম্পত্তি, মনৰ ভিতৰত আমি কি ভাবিছোঁ কোনে জানিব। সেইবাবে যি মন যায় তাকে আমি ভাবিব পাৰোঁ। ভবাটো আমাৰ এটা ৰাইট বুলি ভাবিছিলোঁ। কিন্তু সেই ধাৰণাটো সম্পূৰ্ণ ভুল আছিল। এতিয়া পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত হোৱা জ্ঞানৰ পৰা গম পালোঁ এটা এটা সংকল্পৰ কিমান শক্তি থাকিব পাৰে। সেয়েহে গায়ন আছে, ব্ৰহ্মাৰ এটা সংকল্পই সৃষ্টি ৰচনা কৰিলে। থট পাৱাৰ ইজ মোৰ পাৱাৰফুল দেন এনি ইলেক্ট্ৰমেগনেটিক পাৱাৰ। আমি যি ভাবোঁ সেই সংকল্পৰ প্ৰভাৱ প্ৰথমতে নিজৰ ওপৰত আৰু তাৰ পাছত তাৰ ভাইব্ৰেশ্যন আমাৰ চাৰিওফালে থকা ব্যক্তি আৰু বাতাবৰণৰ ওপৰত পৰে। আমাৰ মনত সৃষ্টি হোৱা সংকল্প আনৰ বাবে আশীৰ্বাদো পজিটিভ সংকল্প হ'ব পাৰে বা সাওপাতো হ'ব পাৰে, নেগেটিভ সংকল্পও হ'ব পাৰে। কিন্তু মনত ৰাখিবলগীয়া কথা এই যে যি সংকল্পই নহওক কিয় তাৰ প্ৰভাৱটো প্ৰথমে আমি নিজে পাম, তাৰ পিছতহে ই বাহিৰলৈ যাব। সেইবাবে আমি আমাৰ মনত সৃষ্টি কৰা সংকল্পৰ প্ৰতি বিশেষ ধ্যান দিব লাগিব। বৰ্তমান পৃথিৱীখন বেমাৰৰ বাহ হৈছে। নানা ধৰণৰ নতুন নতুন মাৰাত্মক বেমাৰ ওলাইয়ে আছে। আমাৰ চাৰিওফালৰ বায়ুমণ্ডলত নানা ধৰণৰ বেমাৰৰ বীজাণুৱে পিয়াপি দি ঘূৰি ফুৰিছে। আমি যদি সেইবোৰৰ পৰা নিজকে বচাই নাৰাখোঁ তেন্তে আমাৰ শৰীৰটো কেৱল বেমাৰৰ বাহেই হ'ব সেইটো নহয়। কিছুমান মাৰাত্মক বেমাৰৰ বীজাণুৱে আমাক অতি সোনকালে মাৰিও পেলাব পাৰে। সেইবাবে স্বাস্থ্য বিভাগৰ প্ৰিভেণ্টিভ মেডিচিনৰ বিভাগটোৱে এই বেমাৰবোৰৰ পৰা মানুহক বচাবলৈ নানা তৰহৰ ভেকচিন উলিয়াইছে, যাতে এই মাৰাত্মক বেমাৰবোৰৰ এগেইনষ্টে আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰিব পাৰোঁ, আমাৰ ৰেজিষ্টেঞ্চ বঢ়াব পাৰোঁ আৰু এই বেমাৰবোৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। এয়া হ'ল আমাৰ শৰীৰৰ কথা। এতিয়া এই বেমাৰৰ বীজাণুবোৰৰ দৰে বৰ্তমান আমাৰ চাৰিওফালৰ বাতাবৰণত নেগেটিভ থট, নেগেটিভ ফ'ৰ্চ, নেগেটিভ ভাইব্ৰেশ্যনে পিয়াপি দি ঘূৰি ফুৰিছে আৰু গোটেই পৃথিৱীখনক নিগেটিভ কৰাৰ এক প্ৰচেষ্টা চলাই আছে। ইয়াৰ মূল কাৰণ হ'ল মানুহৰ বাঢ়ি অহা ঈৰ্ষা, ঘৃণা, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, অভিমান, দুখ, হতাশা, ভয়, চিন্তা, টেনশ্যন ইত্যাদি। এইবোৰৰ এটা ভিচিয়াছ চাইকেল চলি আছে। এইবোৰে নেগেটিভ ভাইব্ৰেশ্যন সৃষ্টি কৰে, আকৌ নেগেটিভ ভাইব্ৰেশ্যনে এইবোৰ সৃষ্টি কৰে। আৰু আমি প্ৰায় সকলোবোৰে এই ভিচিয়াছ চাইকেলটোৰ ভিতৰত সোমাই পৰিছোঁ। এতিয়া আমি এই নেগেটিভ ফ'ৰ্চবোৰৰ পৰা নিজকে মুক্ত কৰিব লাগিব আৰু এইবোৰৰ পৰা নিজক বচোৱাৰ একমাত্ৰ উপায় হৈছে আমাৰ সংকল্প শক্তিৰ দ্বাৰা আমাৰ আন্তৰিক শক্তি বঢ়োৱা, যাতে এইবোৰৰ প্ৰভাৱ আমাৰ ওপৰত নপৰে বা পৰিলেও আমাক একো কৰিব নোৱাৰে। আন্তৰিক শক্তি কম হোৱাৰ বাবে মানুহৰ আজি কি অৱস্থা হৈছে, যেনে 1 নম্বৰত মানুহৰ টকা পইচা, সা সম্পত্তি, পুত্ৰ পৰিবাৰ সকলো থকা স্বত্তেও মানুহ আজি মানসিক অশান্তিত ভুগিছে, এই আন্তৰিক শক্তি কম হোৱাৰ বাবে। ইনছমেনিয়া, টোপনি নধৰা,
ডিপ্ৰেশ্যন, ফিয়েৰ, এনজাইটি, টেনশ্যন আদি মানসিক ৰোগত প্ৰায় সকলোবোৰে এতিয়া ভুগিছে বৰ্তমান। আৰু এইবোৰে চাইক'ছমেটিক ডিজিজবোৰ ক্ৰিয়েট কৰিছে। আৰু আমি জানো যে 80% বেমাৰৰ 80%ই চাইক'ছমেটিক ডিজিজ মানে মনৰ পৰা উৎপন্ন হোৱা বেমাৰ। আজি কোনোবাই কিবা সৰু কথা এটা ক'লেই বেয়া পাই যায়, ইগত লাগি যায়। কাৰণ আজি আমি ভিতৰৰ পৰা একেবাৰে পাৱাৰলেছ, ফোপোলা হৈ পৰিছোঁ। দ্বিতীয়তে, আন্তৰিক শক্তি কম হোৱাৰ বাবেই আমাৰ দুৱাৰত সমস্যাই খটখটাই থাকে। প্ৰব্লেম ইজ নাথিং বাট দ্য ক্ৰিয়েশ্যন অফ উইক মাইণ্ড অনলি। আত্মাৰ যি শক্তি আছে সেইবোৰ আমাৰ অজ্ঞতাৰ বাবে শুই আছে। সেইবোৰ আন্তৰিক শক্তি আছে, কিন্তু জাগ্ৰত অৱস্থাত নাই, জাগি থকা নাই। সেইবাবে আমাৰ ওচৰলৈ সমস্যা আহিবলৈ ভয় নকৰে। এইখিনিতে আপোনালোকক এটা কাহিনী শুনাওঁ। কাহিনীটো আপোনালোকে হয়তো শুনিছে, তথাপি এইখিনিত ক'ব খুজিছোঁ। এজন পালোৱান আছিলে, পালোৱান বক্সাৰ, খুব শক্তিশালী। সকলোৱে তেওঁক খুব ভয় কৰে, তেওঁৰ ওচৰলৈ আহিবলৈকে ভয় কৰে। তেওঁ খুব নিৰ্ভয় মনেৰে ঘূৰি ফুৰে। এদিন সেই পালোৱানজন আহিলে। তেওঁতো ভাবে যে তেওঁৰ ওচৰলৈ কোনো আহিবই নোৱাৰে, ইমান শক্তিশালী তেওঁৰ শক্তি, মানে তেওঁৰ শক্তিৰ ভয়তে সকলো তেওঁৰ পৰা আঁতৰে। তেওঁ আহি দুৱাৰ ঘৰ খুলি তেওঁৰ সোণৰ চেইন, ঘড়ী, এইবোৰ মূল্যৱান বস্তু কিছুমান পিন্ধি থকা খুলি পেলাই ওচৰৰ টেবুল এখনতে থৈ তেওঁ শুই থাকিলে। সৰু ল'ৰা এটাই দেখি আছিলে যে পালোৱানটোৱে আহি শুই আছে আৰু সোণৰ অলংকাৰ এইবোৰ যি পিন্ধিছিলে সেইবোৰ খুলি পেলাই ওচৰৰ টেবুলখনতে থৈছে। ল'ৰাটোৱে আহি কাৰণ গম পাইছে, যদিও পালোৱান শুই আছে, সি গম পোৱা নাই, টোপনিত আছে, আহি পেলাই সেই বস্তুবোৰ চব চুৰ কৰি লৈ গ'ল। কাৰণ থাকোঁতে পালোৱানেতো এটা সৰু ল'ৰাৰ আগত হাৰ মনাৰ কথা নাই, কিন্তু যিহেতু শুই আছিলে, তাৰ শক্তিটো শুই আছিলে সেইটো সময়ত, সেইকাৰণে সৰু ল'ৰা এটাইও বস্তুখিনি তাৰ চুৰ কৰিব পাৰিলে। যদি আমি আমাৰ আন্তৰিক শক্তি জাগ্ৰত কৰি লওঁ, শক্তিশালী কৰি লওঁ, তেতিয়া সমস্যাবোৰ আমাৰ ওচৰলৈ আহিবলৈ সাহস নকৰিব। অৰ্থাৎ আমাৰ এই আন্তৰিক শক্তি জাগ্ৰত হৈ থকা নাই কাৰণে সমস্যাবোৰ আহিবলৈ সাহস কৰিছে। আৰু বা কোনো সমস্যা আহিলেও এটা শক্তিশালী আন্তৰিক শক্তিয়ে তাক ৰিকগনাইজেশ্যন নিদিয়ে সমস্যা বুলি। এটা দুৰ্বল মনে যদি এটা সমস্যা সৃষ্টি কৰিব পাৰে, তেন্তে এটা শক্তিশালী মনে, এটা শক্তিশালী আন্তৰিক শক্তিয়ে তাক ধ্বংসও কৰিব পাৰে। মানুহৰ জীৱনটো সুন্দৰভাৱে, স্মুথলি, শান্তিৰে চলাবলৈ হ'লে আমি আমাৰ সংকল্প শক্তিৰ দ্বাৰা আন্তৰিক শক্তি বঢ়াব লাগিব। নৰ্মেলি মানুহৰ থট বা সংকল্প প্ৰতি মিনিটত মনত 25টাৰ পৰা 30টা আৰু গোটেই দিনটোত 40,000 পৰা 50,000টা উৎপন্ন হৈ থাকে। মনটো হৈছে সংকল্প সৃষ্টি কৰা এটা ফেক্টৰী, আৰু মনৰ এই সংকল্পৰ গতিও বহুত বেছি, পাৰ ছেকেণ্ডত লাখ লাখ কিলোমিটাৰ। মনত সংকল্প যিমান কম হ'ব, সিমান মন চাইলেণ্ট হ'ব, অৰ্থাৎ শান্তিত থাকিব। যেনেকৈ ফেমিলি প্লেনিঙত কোৱা হয় সৰু পৰিয়াল সুখী পৰিয়াল, তেনেকৈ সংকল্পৰো সৰু পৰিয়াল সুখী শান্ত মন। সংকল্প 4 প্ৰকাৰৰ আছে। এটা আছে আৱশ্যকীয় সংকল্প, নেচেচেৰী থট। এই সংকল্পবোৰ কৰ্ম ৰিলেটেড সংকল্প, যেনে মই খাম, যাম, শুম, কৰিম, পঢ়িম, মোৰ চিঠি এখন লিখিবলৈ আছে, মই মানুহ এজনক লগ পাবলৈ যাম, ইত্যাদি ইত্যাদি কামৰ সম্পৰ্কীয় সংকল্প, এইবোৰ আৱশ্যকীয় সংকল্প, নেচেচেৰী থট। দ্বিতীয়তে ব্যৰ্থ সংকল্প, ৱেষ্ট থট। ব্যৰ্থ মানে বিনা অৰ্থ, যাৰ কোনো অৰ্থ নাই, লাভ নাই, অদৰকাৰী সংকল্প, অতীতত হৈ যোৱা কিছুমান ঘটনা বা ভৱিষ্যতে হ'বলগীয়া কিছুমান কথা, যিবোৰ ভাবি কোনো লাভ নাই, যাক ভাবি মিছাতে সময় আৰু শক্তি ব্যৰ্থ হয়, ৱেষ্ট হয়, সেইবোৰেই হ'ল ব্যৰ্থ সংকল্প, ৱেষ্ট থট। আনৰ অৱগুণবোৰ চিন্তন কৰি থকাও ব্যৰ্থ সংকল্প। আৰু যদি আমি এটা
সংকল্পটো ব্যৰ্থ এনেকৈও হৈ যায় যে যদি আমি এটা বিশেষ অইন এটা কথাত আমি ব্যস্ত আছোঁ, কিবা এটা পজিটিভ কামত আমি ব্যস্ত আছিলোঁ, কিন্তু হঠাতে আমাৰ মনত পৰিলে যে আমাৰ অমুকটো কাম কৰিবলগীয়া হ'ল, সেই সময়ৰ কাৰণে সেইটো কি হৈ গ'ল, ব্যৰ্থ হৈ গ'ল। আৱশ্যকীয় সংকল্পই আছিলে, কিন্তু সময়টো গণ্ডগোল হৈ গ'ল। সেই সময়ত আৱশ্যকীয়টো কেতিয়াবা ব্যৰ্থ হৈ যায়। আমাৰ সংকল্পৰ 80% এই ব্যৰ্থ সংকল্প। এইবিধ লোকচানকাৰক সংকল্প। এইবিধ সংকল্পই আমাৰ আন্তৰিক শক্তি কমাই দিয়ে। 3 নম্বৰ, পজিটিভ সংকল্প। প্ৰেম, পবিত্ৰতা, সুখ, শান্তি, জ্ঞান, আনন্দ, সহায়, সহযোগৰ ভাৱনা আৰু ঐশ্বৰিক ভাৱনাৰ ভিত্তিত উৎপন্ন হোৱা সংকল্পই সকাৰাত্মক সংকল্প, পজিটিভ থট। এইবিধ সংকল্প অতি লাভজনক। এইবিধ সংকল্পই আমাৰ আন্তৰিক শক্তি বঢ়াই দিয়ে। সেইবাবে শ্লোগান আছে, থিংক পজিটিভ, বি পজিটিভ, বি হলি, বি মেৰি। নেগেটিভ থট, নকাৰাত্মক সংকল্প, যি সংকল্প খং, ৰাগ, লোভ, মোহ, অহংকাৰ, অভিমান, ঈৰ্ষা, ঘৃণা, দুখ, হতাশা, ভয়, চিন্তা, টেনশ্যন, এলাহ এইবোৰৰ পৰা উৎপন্ন হয়, সেয়া হৈছে নকাৰাত্মক সংকল্প, নেগেটিভ থট। কমজোৰি সংকল্পবোৰকো নেগেটিভ সংকল্প বুলি কোৱা হয়, যেনে নহয়, নকৰোঁ, নাযাওঁ, নোৱাৰোঁ, এইবিলাকো নেগেটিভ সংকল্প। নেগেটিভ থট বা নকাৰাত্মক সংকল্পই আমাৰ মনত পয়জনৰ নিচিনা কাম কৰে। ই অতিকৈ লোকচানকাৰক। আমাৰ আন্তৰিক শক্তি একেবাৰে কমাই দিয়ে। নেগেটিভ সংকল্পই সমস্যাক জন্মও দিয়ে আৰু এই সমস্যাবোৰ বঢ়াইও দিয়ে। সেইবাবে আমি মনত কেনেকুৱা ধৰণৰ সংকল্প সৃষ্টি কৰোঁ তাৰ প্ৰতি খুব সাৱধান হ'ব লাগে। আমাৰ সকলোৰে ওচৰত শ্ৰেষ্ঠ পজিটিভ সংকল্প উৎপন্ন কৰাৰ শক্তি আছে। মনৰ সংকল্প সলাই দিলে সমস্যা সলনি হ'ব, বচন সলনি কৰিলে সম্বন্ধ সলনি হৈ যাব, আৰু এটিটিউড, ভাৱভংগী সলনি কৰিলে আনৰ আপোনাৰ লগত ব্যৱহাৰ সলনি হ'ব। ব্যৰ্থ আৰু নেগেটিভ থট মনত উৎপন্ন কৰিবলৈ কোনো যত্ন কৰিব নালাগে। সেইবোৰ মনত নিজে নিজে উৎপন্ন হৈ যায়। কিন্তু পজিটিভ থট উৎপন্ন কৰিবলৈ এটেনশ্যন দিব লাগিব, যত্ন কৰিব লাগিব। কৰ্মৰ হিচাপ নিকাচ কৰিবলৈ কোনো ব্যক্তি বা পৰিস্থিতিৰ ৰূপত সমস্যা আমাৰ জীৱনলৈ আহিবই। কাৰোৰেই জীৱন সম্পূৰ্ণ সমস্যামুক্ত হ'ব নোৱাৰে, কিন্তু তাৰ মাজতে যিসকলে আন্তৰিক শক্তি বঢ়াই ল'ব পাৰে, সেইসকলে সমস্যামুক্ত শান্তিৰ জীৱন উপভোগ কৰিব পাৰে। সমস্যা এটা আহিলে তাক ডাঙৰ কৰোঁ নে সৰু কৰোঁ, সেইটো নিৰ্ভৰ কৰিব সেই সময়ত আমি কেনেধৰণৰ সংকল্প সৃষ্টি কৰোঁ। সমস্যা এটা আহিলে আমি যদি নানা ধৰণৰ নেগেটিভ সংকল্প সৃষ্টি কৰোঁ বা নানাজনৰ আগত এই সমস্যাটোৰ বৰ্ণনা কৰি থাকোঁ, তেন্তে সমস্যাটো বাঢ়ি গৈ থাকিব। কিন্তু তাকে নকৰি যদি সমস্যাটোৰ ওচৰত খুব সহজ সৰল শান্ত হৈ দিওঁ আৰু পজিটিভ সংকল্পৰে সমস্যাটোক পজিটিভ ভাইব্ৰেশ্যন দি থাকোঁ, তেন্তে খুব সোনকালে সমস্যা আঁতৰি যাব। সেইবাবে সমস্যাটোৰ বিষয়ে যিমান নেগেটিভ ভাবিম, সিমানে সমস্যাই ভয়ংকৰ ৰূপ ল'ব। আনহাতে শীতলা দেৱী হৈ যিমান সমস্যাটোৰ ওপৰত পজিটিভ সংকল্পৰ দ্বাৰা পজিটিভ ভাইব্ৰেশ্যন দিম, সিমানে সমস্যা শীতল হৈ যাব। যিমানেই আমি সমস্যাবোৰত শান্ত হৈ থাকিম, সমস্যাও শান্ত হৈ যাব। ই কেতিয়াও ভয়ংকৰ ৰূপ ধাৰণ নকৰে। সেইবাবে বিপদৰ সময়ত মানুহে কয়, ধৈৰ্য ধৰক। দ্বিতীয়তে, যাৰ মন সন্তুষ্টিৰে ভৰপূৰ হৈ থাকে, তেওঁৰ ওচৰলৈ সমস্যা নাহে। ইয়াৰ কাৰণ হ'ল সন্তুষ্ট আত্মাৰ ওচৰত আত্মিক শক্তি ভৰপূৰ হৈ থাকে, যি সমস্যাক দূৰতে খেদাই দিয়ে। সেইবাবে নেগেটিভ সংকল্প মনত উৎপন্ন হওঁতে তাক লগে লগে বন্ধ কৰি দিব লাগে, আগবাঢ়িবলৈ দিব নালাগে। এটা নেগেটিভ সংকল্পই ৩৮-৪০টা নেগেটিভ সংকল্পক জন্ম দিয়ে। ব্যৰ্থ সংকল্প আৰু নেগেটিভ সংকল্প, যি দুটাই আমাৰ আন্তৰিক শক্তি কমাই দিয়ে, সেই দুটাৰ সংখ্যাও বেছি আৰু গতিও, স্পীডো বেছি। এই দুটাক খেদোৱাৰ
উপায় হৈছে মনটো পজিটিভ সংকল্পৰে ভৰাই পেলোৱা। সূৰ্য ওলোৱাৰ লগে লগে সূৰ্যৰ ৰশ্মিয়ে অহাৰ লগে লগে যেনেকৈ আন্ধাৰ নিজে নিজে আঁতৰি যায়, বেলেগে আন্ধাৰক খেদিব নালাগে, ঠিক সেইদৰে মনটো পজিটিভ সংকল্পৰে ভৰাই পেলালে ব্যৰ্থ আৰু নিগেটিভ নিজে নিজে আঁতৰি যাব। এইখিনিতে এটা কাহিনী ক'ব খুজিছোঁ। এবাৰ আন্ধাৰ আৰু পোহৰৰ মাজত কথা বতৰা হৈছিল। পোহৰে আন্ধাৰক ক'লে, আন্ধাৰ, তোমাক মই কেতিয়াও দেখা নাই, তোমাক এবাৰ চাবৰ মন গৈছে। আন্ধাৰেও পোহৰক ক'লে, মই তোমাক দেখা নাই, মোৰো তোমাক চাবৰ মন গৈছে। তেতিয়া পোহৰে আন্ধাৰক ক'লে, যদি মোক চাব খুজিছা, তুমি মুকলি আকাশৰ তললৈ আহা, তাতে মোক দেখিবা। আন্ধাৰ গুহা এটাৰ ভিতৰত আছিল। গুহাটোৰ পৰা ওলাই যেতিয়া মুকলি আকাশৰ তললৈ আন্ধাৰ আহিল, আন্ধাৰৰ ইমান ভাল লাগিল, গোটেইখন পোহৰেই পোহৰ। পোহৰক ক'লে, পোহৰ, তুমি ইমান ধুনীয়া, তোমাক দেখি মোৰ খুব ভাল লাগিছে। তোমাক দেখিতো মোৰ ভাল লাগিছে, আৰু ভাল লাগিছে তোমাৰ দ্বাৰা মই সকলোকে দেখিছোঁ। তেতিয়া পোহৰে ক'লে, তুমিতো মোক এতিয়া দেখিলা, এতিয়া মই তোমাক ক'ত দেখা পাম? তোমাক চাবৰ মোৰ মন গৈছে। তেতিয়া আন্ধাৰ থকা গুহাটোলৈ পোহৰক যাব ক'লে। তাতে পোহৰে আন্ধাৰক দেখিব বুলি ক'লে। আন্ধাৰৰ কথা মতে পোহৰ যেতিয়া গুহাটোলৈ গ'ল, তেতিয়া পোহৰে ক'লে, আন্ধাৰ, তুমি ক'ত আছা? মইতো তোমাক ক'তো দেখা নাই। অৰ্থাৎ পোহৰ অহাৰ লগে লগে আন্ধাৰ গুচি যায়। সূৰ্য ওলোৱাৰ লগে লগে আন্ধাৰ গুচি যায়। এনেকুৱা নহয় যে আন্ধাৰ গুচি যোৱাৰ কাৰণহে পোহৰ আহিল, নহয়, সূৰ্য অহাৰ বাবেহে আন্ধাৰ আঁতৰি গ'ল। ঠিক সেইদৰে পজিটিভ সংকল্প মনলৈ অহাৰ লগে লগে ব্যৰ্থ আৰু নিগেটিভ সংকল্প সেই আন্ধাৰখিনিৰ দৰে নিজে নিজে আঁতৰি যাব। এই দুটাক বন্ধ বা কমাব পাৰিলে পজিটিভ সংকল্পৰ দ্বাৰা আমাৰ আন্তৰিক শক্তি বাঢ়ি যাব। উইদাউট আৱাৰ এৱেৰনেছ আমি বহুত কিবা কিবি ভাবি থাকোঁ মনত। সেইবাবে এঘণ্টাৰ মূৰে মূৰে মনৰ ভিতৰত কি চলিছে তাক চেক কৰি থাকিব লাগে। যদি দেখোঁ যে ব্যৰ্থ বা নিগেটিভ কিবা চলি আছে, তেন্তে লগে লগে তাক বন্ধ কৰি পজিটিভ সংকল্প উৎপন্ন কৰিব লাগে। পজিটিভ সংকল্পৰ দ্বাৰা আন্তৰিক শক্তি বঢ়োৱাৰ কেইটামান উপায় আছে। এটা হ'ল বুদ্ধিক সৎ জ্ঞানেৰে ব্যস্ত কৰি ৰাখিব লাগে। নিতৌ ঈশ্বৰীয় পৰমাত্মাৰ জ্ঞান আৰু ৰাজযোগৰ দ্বাৰা পজিটিভ সংকল্প উৎপন্ন কৰি আন্তৰিক শক্তি বঢ়োৱাৰ পুৰুষাৰ্থ কৰিব পাৰি। 2 নম্বৰত হৈছে যে লোকৰ অৱগুণবোৰ চোৱা বন্ধ কৰিব লাগে। ইয়াৰ সলনি লোকৰ বিশেষত্ব গুণবোৰ চাব লাগে আৰু সকলোলৈকে শুভ ভাৱনা আৰু শুভকামনাৰ পজিটিভ সংকল্প উৎপন্ন কৰি পজিটিভ ভাইব্ৰেশ্যন দিব লাগে। আৰু নিজৰ আত্মশুদ্ধিত ব্যস্ত হৈ থাকিব লাগে। লোকৰ ওপৰত আমি জাজ হ'ব নালাগে, নিজৰ ওপৰত জাজ হৈ নিজৰ অৱগুণবোৰ দূৰ কৰাত ব্যস্ত থাকিব লাগে। 3 নম্বৰত হ'ল ব্যৰ্থ সংকল্পৰ পৰা মুক্ত হ'বলৈ সৃষ্টি নাটখনৰ ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখনৰ কেইটামান পইণ্ট সদায় মনত ৰাখিব লাগে। সেইকেইটা হৈছে, 1 নম্বৰ হৈছে এই সৃষ্টি নাটখনত সকলোৰে অভিনয় ফিক্সড হৈ আছে। এই সকলোবোৰ পূৰ্ব নিৰ্ধাৰিত প্ৰিডেষ্টাইন, সেইমতে সকলোৱে নিজৰ নিজৰ অভিনয় কৰি যায়। সেই হিচাপে সকলোবোৰেই নিৰ্দোষী, নিজৰ নিজৰ পাৰ্ট অনুসৰিয়ে তেওঁলোকে অভিনয়বোৰ কৰিছে। আমাক দোষ দিওঁ বুলি কোনেও দোষ দিয়া নাই, তেওঁৰ পাৰ্টটোৱেই তেনেকুৱা। দ্বিতীয়তে, সকলোৱে নিজৰ একোখন নিৰ্ধাৰিত ফিক্সড ভাগ্য লৈ আহে আৰু সেই ভাগ্য আমাৰ চিন্তাৰ দ্বাৰা সলনি নহয়। আৰু মানুহৰ জীৱনত ঘটা ঘটনাবোৰ, প্ৰতিকূল পৰিস্থিতিবোৰ আমাৰ কৰ্মফল অনুসৰি ড্ৰামাখনত লিখা সময়মতে আহিব আৰু ড্ৰামাত লিখি থোৱা সময়ত ই যাব, শেষ হ'ব। গতিকে আমি কাৰোৰে
বাবে চিন্তা কৰি বা সমস্যাটোৰ কথা চিন্তা কৰি থাকিলে লাভ নহ'ব। আমি সমস্যাটোৰ কথা চিন্তা কৰিব নালাগে, কিন্তু সমস্যাটোৰ নিবাৰণৰ বাবে চেষ্টা নিশ্চয় কৰিব লাগিব। আমি মাত্ৰ শুভ ভাৱনা দিব লাগিব, নিজৰ কৰ্ম কৰি যাব লাগিব, দায়িত্ব পালন কৰি যাব লাগিব। কাৰোৰ বাবে আমি চিন্তা নহয়, চিন্তা কেতিয়াও কৰিব নালাগে, কাৰণ চিন্তাটো হৈছে এটা নেগেটিভ সংকল্প। তৃতীয়তে হৈছে পাষ্ট ইজ পাষ্ট, যি হৈ গ'ল হৈ গ'ল। হৈ যোৱা ঘটনাটো আকৌ ঘূৰি নাহে, ঘটনাটো ঘটাৰ লগে লগে ফুল ষ্টপ লগাব লাগে। সেইটোকে মনন চিন্তন কৰি, বিশেষকৈ ঘটনাটো যদি আনপ্লিজেণ্ট হয়, মিছাতে কিছুমান ব্যৰ্থ আৰু নকাৰাত্মক সংকল্প মনত উৎপন্ন কৰি আমাৰ আন্তৰিক শক্তি কমাব নালাগে। চতুৰ্থত হৈছে এই সৃষ্টি নাটখন 100% একুৰেট, সঠিক আৰু সকলোৰে বাবে কল্যাণকাৰী। কল্যাণবিলাক যিবোৰ হৈ আছে সেইবোৰ বাহিৰৰ পৰা আমাৰ অকল্যাণ যেন লাগিলেও সেইবোৰ প্ৰকৃততে তাৰ ভিতৰত এটা কল্যাণ সোমাই আছে। বৰ্তমান যি হৈ আছে সেয়া ভালৰ বাবে হৈছে, যি হৈ গ'ল সেয়াও ভালৰ বাবে হ'ল, আৰু যি হ'ব সেয়া আৰু ভাল হ'ব। গীতাৰ এই বাক্যষাৰটো আপোনালোকে সকলোৱে শুনিছে। বৰ্তমান যি হৈ আছে অসংখ্যবাৰ আগতে হৈ গৈছে আৰু অসংখ্যবাৰ আগলৈ হ'ব, কাৰণ টাইম ইজ চাৰ্কুলাৰ, নট লিনিয়াৰ। আগতে মানুহে সময় সৰল ৰৈখিক মানে লিনিয়াৰ বুলি ভাবিছিল, কিন্তু নহয়, সময়ৰ গতি চক্ৰাকাৰহে, যাক ৰথ এখনৰ চকাৰ গতিৰ লগত তুলনা কৰিব পাৰি। এটা নিৰ্ধাৰিত ফিক্সড সময়ৰ মূৰে মূৰে এই সৃষ্টিৰ নাটখনৰ সৰু ডাঙৰ সকলো ঘটনা হুবহু একেধৰণে পুনৰাবৃত্তি হৈ থাকে, ৰিপিট হৈ থাকে। 5000 বছৰ মূৰে মূৰে একেটা ঘটনাই আকৌ পুনৰ হ'ব। চ' নাথিং নিউ, নো কুৱেশ্যন, নো কমপ্লেইন। আমি মাত্ৰ সাক্ষী হৈ সকলোৰে অভিনয় চাই যাব লাগে আৰু এজন দক্ষ অভিনেতাৰ দৰে নিজৰ অভিনয় কৰি যাব লাগে। পৰমাত্মা প্ৰদত্ত জ্ঞানৰ পৰা লাভ কৰা সৃষ্টিৰ নাটখনৰ এইকেইটা পইণ্ট মনত ৰাখিলে ব্যৰ্থ আৰু নেগেটিভ সংকল্পৰ পৰিমাণ আমি কমাব পাৰিম আৰু আন্তৰিক শক্তি বঢ়াব পাৰিম। এতিয়া আমি চাওঁ পজিটিভ সংকল্পই কেনেকুৱা মিৰাকল কৰিব পাৰে। আমি মনত যিমান পজিটিভ সংকল্প উৎপন্ন কৰিব পাৰিম, সিমানে আমাৰ ভাগ্য ওপৰলৈ উঠি যাব, উচ্চ হৈ যাব। আমি যেতিয়া মনত এটা সংকল্প সৃষ্টি কৰোঁ, সেই সংকল্পৰ পৰাই আমাৰ মনৰ বিচাৰ, ভাৱনা, দৃষ্টিকোণ আৰু স্মৃতি উৎপন্ন হয়। এই স্মৃতি আমাৰ ছাবকনচিয়াছ মাইণ্ডত ষ্ট'ৰ হয়গৈ। আমাৰ কনচিয়াছনেছ বা চেতনা অনুযায়ী আমাৰ মনটোক 5টা ভাগত ভগাব পাৰি। 1 নম্বৰত হৈছে ছুপাৰ কনচিয়াছ মাইণ্ড, যিটোত ভগৱান পৰমাত্মাৰ লগত একেবাৰে লীন হৈ যায়। এইটো মনত ভগৱান উপলব্ধিৰ বাহিৰে আন একো কথা নাথাকে। 2 নম্বৰটো হৈছে হায়াৰ কনচিয়াছ মাইণ্ড। এইটো ষ্টেজত মনত খুব ভাল ফিলিং, গুড ফিলিং, অতীন্দ্ৰিয় সুখ আনন্দ, অৰ্থাৎ কোনো ইন্দ্ৰিয় মানে চকুৰ দ্বাৰা পোৱা সুখ বা কাণৰ কিবা শুনি পেলাই পোৱা সুখ, কিবা খাই পেলাই, কিবা কৈ পেলাই, স্পৰ্শ কৰি, এই ইন্দ্ৰিয়বিলাকৰ দ্বাৰা পোৱা সুখ নোহোৱাকৈ অতি আনন্দত থাকে। সেইটো হয় অতীন্দ্ৰিয় সুখ, যিটোক ছুপাৰ চেঞ্চুৱাছ জয় বুলি কয়। 3 নম্বৰ হৈছে নৰ্মেল কনচিয়াছ মাইণ্ড, যিটো নৰ্মেল অৱস্থাত নৰ্মেল মানুহৰ থাকে। 4 নম্বৰত হৈছে ছাবকনচিয়াছ মাইণ্ড আৰু 5 নম্বৰত হৈছে আনকনচিয়াছ মাইণ্ড। এই চেতনা অনুযায়ী মানুহৰ মনক এইকেইটা ভাগত ভাগ কৰিব পাৰি, ভাগ কৰা হয়। মনৰ ছুপাৰ কনচিয়াছ ষ্টেজ আৰু হায়াৰ কনচিয়াছ ষ্টেজটো সকলোৰে নাথাকে। খুব বচা পিয়'ৰ চ'লৰহে এই দুটা ষ্টেজত থাকিব পাৰে। বাকী 3টা ষ্টেজৰ ভিতৰত কোনোবা নহয় কোনোবা এটাত সৰ্বসাধাৰণ মানুহ থাকে।
আমাৰ আন্তৰিক শক্তিৰ 80% ছাবকনচিয়াছ মাইণ্ডত থাকে। সেইবাবে ছাবকনচিয়াছ মাইণ্ডটোক অলমাইটি মাইণ্ড বুলি কোৱা হয়। পৰমাত্মা প্ৰদত্ত ৰাজযোগৰ দ্বাৰা ইয়াক বহুত পাৱাৰফুল কৰিব পৰা যায়। এই ছাবকনচিয়াছ মাইণ্ডটোৱে বহুত হিলিং মিৰাকল কৰিব পাৰে, অসম্ভৱ কামো সম্ভৱ কৰিব পাৰে। দিনৰ ভাগত ই সুপ্ত ডৰমেণ্ট অৱস্থাত থাকে আৰু কনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে। ৰাতি টোপনিত থাকোঁতে ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হয় আৰু কনচিয়াছ মাইণ্ড সুপ্ত হৈ শুই যায়। গতিকে ছাবকনচিয়াছ মাইণ্ডৰ দ্বাৰা কাম কৰাবলৈ হ'লে ৰাতি শোৱাৰ আগতে টোপনি যাওঁ অৱস্থাত ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হ'ব ধৰোঁতে বা ৰাতিপুৱা উঠাৰ 10 মিনিটমানলৈ ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থকা অৱস্থাত আমি বিচৰা সংকল্পৰে মনক প্ৰগ্ৰেমিং কৰি দিব লাগে। এটা সংকল্প বাৰে বাৰে মনত আওৰাই থাকিলে সেইটো ছাবকনচিয়াছ মাইণ্ডত প্ৰগ্ৰেমিং হৈ যায়। ৰাতি শুবৰ সময়ত টোপনি আহোঁ অৱস্থাত ছাবকনচিয়াছ মাইণ্ডটো এক্টিভ হ'বলৈ আৰম্ভ কৰোঁতেই যদি আমি শক্তিশালী আমি বিচৰা সংকল্প এটা মানে প্ৰগ্ৰেমিং কৰি দিব পাৰোঁ, তেন্তে ই মিৰাকল কৰিব পাৰে। গোটেই ৰাতি এক্টিভ ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত ৰিপেয়াৰিঙৰ কাম কৰিব। এইদৰে 10 দিনমান কৰাৰ পাছত তাৰ ৰিজাল্টটো চাব। কেৱল এটা কথা মনত ৰাখিব, সংকল্প লওঁতে আপুনি যিটো সংকল্প প্ৰগ্ৰেমিং কৰিছে ছাবকনচিয়াছ মাইণ্ডত, সেই সংকল্পটো লওঁতে যাতে কোনো নিগেটিভ বিচাৰ মনলৈ নাহে, যেনে ধৰক সঁচাকৈ হ'ব জানো, সংকল্প এটাই এইবোৰ ইমান কাম কৰিব পাৰিবনে ইত্যাদি। সেইবাবে ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা 10 মিনিটলৈকে যাতে আপোনাৰ মনত কোনো নিগেটিভ থট, নিগেটিভ বিচাৰ ভাৱনা উৎপন্ন নহয়, তাৰ বাবে আপুনি বিশেষ যত্ন ল'ব লাগিব। ৰাতিপুৱা সাৰ পাই প্ৰথম থটটো খুব ষ্ট্ৰং পজিটিভ থট হ'ব লাগে, কাৰণ ই ব্ৰেইনৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। সেইবাবে মানুহে কয় নহয়, ৰাতিপুৱাই কাৰ মুখখন দেখিলোঁ, মানে কেনেধৰণৰ সংকল্প উৎপন্ন হ'ল। সেইকাৰণে ব্যৱসায়তো মানুহৰ প্ৰথম গ্ৰাহকজনৰ পৰা ভাল উপাৰ্জন হ'লে গোটেই দিনটো ভালকৈ যায় বুলি কয়। কাৰণ প্ৰথমজন গ্ৰাহকৰ পৰা মনত যি পজিটিভ সংকল্প উৎপন্ন হ'ল, তাৰ পজিটিভ ভাইব্ৰেশ্যনৰ প্ৰভাৱে গোটেই দিনটোৰ ব্যৱসায় শুভ কৰে, কাৰণ সংকল্পতে সিদ্ধি হয়। সেইবাবে ৰাতিপুৱাৰ প্ৰথম সংকল্পটো হ'ব লাগে, মানে ষ্ট্ৰং পজিটিভ হ'ব লাগে। ধৰক গুড মৰ্ণিং পৰমাত্মা বা গড বা যোনে যি বুলি ভগৱানক সম্বোধন কৰে, কাৰণ সেইটো এটা ষ্ট্ৰং পজিটিভ থট। তাৰ পাছত 10 মিনিট আন পজিটিভ থটেৰে মনটো ভৰাই ল'ব লাগে। যদি আপুনি তেনে কৰে, দিনটো আপোনাৰ পজিটিভ আৰু সফল হ'ব আৰু গোটেই দিনটো মনত এটা গুড ফিলিং ৰৈ যাব। আগৰ দিনত মানুহে কি কৰিছিলে, ৰাতিপুৱা সোনকালে উঠি গা পা ধুই গোসাঁই ঘৰত সোমাই ভগৱানৰ গুণগান কৰিছিলে। আজিকালিও কৰে, কিন্তু আগৰ দিনৰ নিচিনা নহয়। সেইবাবে কি হৈছিলে, তেওঁলোকৰ বেমাৰ আজাৰ কম হৈছিল। তেওঁলোকে খুব সোনকালে উঠিছিলে, উঠি পেলাই যিটো ব্ৰহ্ম মুহূৰ্ত বুলি কয়, উঠি পেলাই ভগৱানৰ গুণগান কৰিছিলে। তেওঁলোকৰ বেমাৰ আজাৰ কম হৈছিল, কাৰণ ভগৱানৰ যে গুণগান কৰিছিলে, সেই গুণগান কৰোঁতে পজিটিভ সংকল্প উৎপন্ন হৈছিলে। সেইবাবে তেওঁলোকৰ স্বাস্থ্যও ভালে আছিল আৰু টেনশ্যন, কাৰণ স্বাস্থ্য মনৰ লগত শৰীৰৰ সম্পৰ্ক এটা আছে। পজিটিভ সংকল্পই অকল মনেই নহয়, স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়, পজিটিভ প্ৰভাৱ পেলায়। আৰু সেই সময়ত টেনশ্যন, ডিপ্ৰেশ্যন আদি শব্দবোৰেই সেই সময়ত শুনিবলৈ পোৱা নগৈছিল। তাৰমানে এইবোৰ বেমাৰ হোৱাটো দূৰৰ কথা, টেনশ্যন, ডিপ্ৰেশ্যন, কিন্তু সেইবোৰৰ শব্দবিলাকেই তেতিয়া শুনা নাছিল, মানে শুনা নগৈছিলে। শুই উঠাৰ প্ৰথম 10 মিনিটত কেতিয়াও নিউজ পেপাৰখন মেলি ল'ব নালাগে, কাৰণ সেইখনত বেছিভাগেই নিগেটিভ থট থাকে। সেইবাবে, কাৰণ নিউজ মানে নিগেটিভ থট বেছিভাগে, সেইবাবে উঠাৰ 10-15 মিনিটৰ পাছতহে নিউজ পেপাৰ পঢ়িব লাগে। প্ৰথমে যদি আমি আমাৰ মনৰ ব্লটিং পেপাৰখন পজিটিভ থটেৰে চক কৰি লওঁ, এবজৰ্ব কৰি লওঁ,
তেতিয়া বিশেষ অসুবিধা নহয়। কাৰণ কোৱা হয়, যদি তুমি কওঁতেও হাঁহা উঠোঁতেও হাঁহা, তেতিয়া তুমি গোটেই জীৱনটোৱে হাঁহি থাকিব পাৰিবা। আমাৰ মনৰ সংকল্পৰ ভাইব্ৰেশ্যন আমি গ্ৰহণ কৰা আহাৰ আৰু পানীৰ দ্বাৰাও আমাৰ মনৰ ভিতৰলৈ গৈ তেনেকুৱা থিংকিং বা ভাৱনা উৎপন্ন কৰে। সেইবাবে খোৱাৰ আগতে 1 মিনিট প্ৰাৰ্থনা কৰাৰ এটা নিয়ম আছে, যিটো আগৰ দিনৰ মানুহে খুব নিষ্ঠাৰে পালন কৰিছিল, এতিয়াও কোনো কোনোৱে কৰে। কিহৰ কাৰণে কৰে? যাতে আমি গ্ৰহণ কৰিবলৈ যোৱা আহাৰে আমাৰ মনত শুদ্ধ ভাইব্ৰেশ্যন দিব পাৰে। সেইকাৰণে কোৱা হয়, যেনে অন্ন তেনে মন, যেনে পানী তেনে বাণী। সংকল্প হৈছে এনেকুৱা এটা শক্তি যি অসম্ভৱক সম্ভৱ, দুৰ্ভাগ্যক সৌভাগ্য বনাই দিব পাৰে। এই শক্তি সকলোৰে ওচৰত আছে, কেৱল তাক জাগ্ৰত কৰিব পাৰিব লাগিব। এইখিনিতে হনুমানৰ উদাহৰণটো দিব খুজিছোঁ। হনুমানক যেতিয়া সাগৰ পাৰ হৈ সীতাৰ ওচৰলৈ লংকালৈ যাবলৈ কোৱা হ'ল, তেতিয়া হনুমানে সাগৰৰ পাৰত ৰৈ ভাবিছে কেনেকৈ ইমান ডাঙৰ সাগৰখন পাৰ হ'ব। কিন্তু যেতিয়া তেওঁৰ সখাই তেওঁক ক'লে, তুমিতো পৱন পুত্ৰ, তোমাৰ মাজত বহুত শক্তি আছে, তোমাৰ কাৰণে এই সাগৰখন পাৰ হোৱাটো কোনো ডাঙৰ কথা নহয়। এই কথাকেইটাই হনুমানৰ মনত পজিটিভ সংকল্প সৃষ্টি কৰিলে। লগে লগে হনুমানৰ সুপ্ত হৈ থকা শক্তি জাগ্ৰত হ'ল। আগতে কোনোবা এজন মহৰ্ষি মুনিৰ অভিশাপত তেওঁৰ এই শক্তি লোপ পাইছিল আৰু হনুমানে লংকালৈ উৰা মাৰিলে। ঠিক সেইদৰে আমাৰ মাজতো সংকল্পৰ বহুত ডাঙৰ শক্তি আছে। আমাৰ প্ৰতিটো সংকল্প, প্ৰতিটো বিচাৰত ৰচনাত্মক শক্তি আছে। আমি নিৰ্মাণ শক্তি আছে। আমি পজিটিভেই ভাবোঁ বা নিগেটিভেই ভাবোঁ, লগে লগে তাৰ এক নিৰ্মাণ শক্তি কাৰ্যত লাগি যায়। আমি যদি এটা পজিটিভ ভাবোঁ, তাৰ পৰা 10টা পজিটিভ পৰিস্থিতি বা ফল উৎপন্ন হয়। তেনেকৈ নিগেটিভ ভাবিলে নিগেটিভ ফল বা পৰিস্থিতি উৎপন্ন হ'ব। পজিটিভ সংকল্প এটাই নিগেটিভ হৈ থকা কাম এটাও পজিটিভলৈ পৰিৱৰ্তন কৰিব পাৰে আৰু ইয়াৰ ওলোটাও হ'ব পাৰে নিগেটিভ সংকল্পৰ বিচাৰৰ দ্বাৰা। সেইবাবে আমি আমাৰ সংকল্প বা বিচাৰ শক্তিৰ ওপৰত বিশেষ মনোযোগ দিব লাগে। আপুনি যিটো বিচাৰে সেইটোৱে ভাবিব লাগে। যিটো নিবিচাৰে সেইটো কেতিয়াও ভাবিব নালাগে, শুনিব নালাগে, ক'ব নালাগে কাকো। আপোনাৰ জীৱনত যেতিয়া কোনো এটা সমস্যা আহে, তেতিয়া ৰাতি শোৱাৰ সময়ত ছাবকনচিয়াছ মাইণ্ডটোক মানে মনটোক এইদৰে প্ৰগ্ৰেমিং কৰিব লাগে যে মোৰ লগত সকলোবোৰ বৰ সুন্দৰ হৈ আছে, মোৰ জীৱন নিৰ্বিঘ্ন, মই সম্পূৰ্ণ সমস্যামুক্ত। আৰু ৰাতিপুৱা উঠিয়ে 10টা পজিটিভ সংকল্প মনত ল'ব লাগে। পজিটিভ সংকল্প আমি পজিটিভ শক্তিশালী, মই শক্তিশালী আত্মা হওঁ, মই শান্ত আত্মা হওঁ, চব পজিটিভ সংকল্প। মই পৰম পবিত্ৰ আত্মা হওঁ, মই নিৰ্ভীক আত্মা হওঁ, এইবিলাক হৈছে এইবিলাক সকলোবিলাক পজিটিভ। তেনেকুৱা আপুনি 10টা পজিটিভ সংকল্প ল'ব লাগে। আপুনি অতি সোনকালেই চাব আপুনি সমস্যামুক্ত হৈ পৰিছে। আৰু এটা কথা, 2টা অপজিট বস্তু কেতিয়াও একেলগে থাকিব নোৱাৰে। যদি মই ভাবি থাকোঁ যে মই বৰ দুখী, মোৰ ভাগ্যই বেয়া, মইনো কাৰ কি অপকাৰ কৰিছিলোঁ যে মোৰ ইমান বেয়া হৈ থাকে, ইত্যাদি ইত্যাদি, তেন্তে নিজৰ সংকল্পৰ দ্বাৰা সেইটোৱে নিৰ্মাণ হ'ব। অৰ্থাৎ দুখ নিৰ্মাণ। আপুনি দুখী দুখী কৰি আছে, মই দুখী, গতিকে আপোনাৰ নিৰ্মাণো কি হৈ যাব, আপোনাৰ দুখে নিৰ্মাণ হ'ব, সুখ নহয়। ইয়াৰ বিপৰীতটো মানে মোৰ সুখ, মোৰ সৌভাগ্য মোৰ ওচৰলৈ কেতিয়াও নাহে। মোৰ সুখ, মোৰ ভাগ্য মোৰ নিজৰ বিচাৰে মোৰ পৰা দূৰ কৰিলে। তেনেকৈ যদি মই কাৰোবাৰ সুখ বা সফলতাক ঘৃণা কৰোঁ, হিংসা কৰি কোনো নিগেটিভ সংকল্প মনত উৎপন্ন কৰোঁ লোকৰ সুখ সফলতাক লৈ, তেন্তে মোৰ জীৱনৰ পৰাও সুখ সফলতা আঁতৰি যাব। কাৰণ মই এই বস্তুকেইটাক ঘৃণা কৰিলোঁ। লোকৰ কাৰণে ঘৃণা কৰিছিলোঁ,
মই ভবা নাছিলোঁ যে এইকেইটা ঘৃণা কৰিলে তেওঁৰ সুখ সফলতা ঘৃণা কৰিলে এইকেইটা মোৰ পৰাও আঁতৰি যাব। সেইটো মই সূক্ষ্মভাৱে ভবা নাছিলোঁ, কিন্তু তেনেকুৱাই হয়। সেইকাৰণে আমি কি কৰিব লাগিব, আনৰ সুখত আমি সুখী আৰু আনৰ সফলতাত আমি আনন্দ পাব পাৰিব লাগিব, আৰু সেইটো অভ্যাস কৰিব লাগিব। কোনোবা এটা আপোনাক খবৰ দিছে, ওচৰৰ মানুহবোৰে খবৰ দিছে, তেওঁ ছোৱালী খুব ভালকৈ ভাল পাৰ্চেণ্টেজ লৈ পেলাই পাছ কৰিছে। আপুনি মনত লগে লগে এইটো ভাৱ নানিব, তেওঁৰ ছোৱালী ইমান নম্বৰ পাই পাছ কৰিলে, মোৰ ল'ৰাটোৱে দেখোন একো কম নম্বৰহে পালে। নহয়, লগে লগে আপুনি আনন্দ, পজিটিভ, তেওঁৰ ছোৱালীজনীলৈ পজিটিভ ভাইব্ৰেশ্যন এটা খুব ভাল পাইছে, আপুনি খুব আনন্দ পাইছে, সেইটো আপুনি উৎপন্ন কৰক, দেখিব আপোনাৰ ল'ৰাও বহুত আগবাঢ়ি গৈছে। যদি আমি নিজৰ জীৱনত সুখ সফলতা বিচাৰোঁ, তেন্তে আমি আনৰ সুখত সুখী, আনৰ সফলতাত আমি আনন্দিত হ'ব পাৰিব লাগিব। সেইবাবে মোৰ সংকল্প, মোৰ বিচাৰ সদায় পজিটিভ হ'ব লাগে। বিচাৰ সলনি কৰিলে পৰিস্থিতি সলনি হৈ যাব। সেইবাবে অনুকূল পৰিস্থিতি, ফেভাৰেবল ছিটুৱেশ্যন যদি নহয়, লগে লগে আমি কি কৰিব লাগিব, আমাৰ সংকল্প বা বিচাৰ সলনি কৰিব লাগিব। যদি আমাৰ কোনো নেগেটিভ সংকল্প সেই সময়ত আনিবই নালাগে, আৰু নেগেটিভ সংকল্পক বন্ধ কৰাটোৱেই নহয়, নেগেটিভ সংকল্প বন্ধ কৰি পজিটিভ সংকল্প উৎপন্ন কৰিব লাগিব। আপুনি যিমান আপোনাৰ মনত পজিটিভ সংকল্প উৎপন্ন কৰিব, সেই পজিটিভিটিৰ পজিটিভ ইফেক্ট আপুনি পাব, আৰু আপোনাৰ আন্তৰিক শক্তি বাঢ়ি যাব। সেইবাবে শেষত ইয়াকে ক'ব বিচাৰিছোঁ যে আমি সকলোৱে যিমান পাৰোঁ পজিটিভ থট উৎপন্ন কৰি আমাৰ আন্তৰিক শক্তি, ইনাৰ পাৱাৰ সম্পূৰ্ণকৈ জাগ্ৰত কৰিলে এটা নিৰ্বিঘ্ন, নিশ্চিন্ত, সুন্দৰ, সুখৰ জীৱন উপভোগ কৰিব পাৰিম। অতি সোনকালে আমি আকৌ লগ পাম পৰমাত্মাৰ জ্ঞানৰ আধাৰত তৈয়াৰ কৰা আন এটা আধ্যাত্মিক জ্ঞানৰ বিষয়ৰ সৈতে। আজিলৈ ইমানতে থৈছোঁ। ওম শান্তি।